Welcome dear teachers and my viewers to my YouTube channel Wahid Math World. I will discuss with you mathematics for CTET 2026 conducted by CBSE Central Board of Secondary Education. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত CTET 2026 Mathematics Paper 1 Channel Wahid Math World. মই ইয়াতে কেইটামান কুৱেশ্যন so important and easy question আপোনাৰ লগত আলোচনা কৰিম। আপুনি অতি মনোযোগেৰে চাব আৰু শুনিব। Question number 1 চাওক। Each interior angle of a regular hexagon is. ইয়াতে interior মানে ভিতৰৰ কোণবিলাক অন্তঃকোণ আৰু ৰেগুলাৰ শব্দটো ইয়াত বুজাইছে গোটেই বাহু প্ৰতিটো বাহু সমান। হেক্সাগন হ'ল ষষ্ঠভুজ। যেনে ত্ৰিভুজৰ তিনিটা বাহু থাকে, ষষ্ঠভুজৰ হেক্সাগন ষষ্ঠভুজ ছয়টা বাহু থাকিব, কিন্তু ছয়টা বাহু প্ৰতিটো বাহু সমান থাকিব, সেইকাৰণে ৰেগুলাৰ শব্দটো ইয়াত ইউজ হৈছে। এতিয়া আপোনালোকে চাব ইটছ ইণ্টেৰিয়ৰ এংগল, এই কথাটো অলপ মনত ৰাখিব। ইটছ ইণ্টেৰিয়ৰ এংগল হ'ল কি, আপোনাৰ টোটেল এংগল হ'ব এনেকুৱা হ'ব n-2 ইনটু 180 ডিগ্ৰী। এইটো হ'ল টোটেল এংগল, ইণ্টেৰিয়ৰ এংগল। আমি যদি এইটোক বাহুৰে হৰণ কৰোঁ ফৰ্মুলা যিটো, তেতিয়া হ'ব ইটছ এংগল। এতিয়া চাব আপোনাৰ এনৰ সংখ্যা হ'ব কি, ইয়াত আছে হেক্সাগন 6 হ'ব, 6 - 2 বাই ইয়াতে 6 হ'ব 6 ইনটু 180 ডিগ্ৰী। এতিয়া চাব আমি যদি 6 এইটো কাটি দিওঁ 3 × 6 = 18 আৰু 0 এটা থাকিব, এইটো হ'ব। আৰু ইয়াতে কি হ'ব 6ৰ পৰা 2 গ'লে 4 থাকিব। চাব মই 4 ইনটু 30 ডিগ্ৰী, 3 × 4 = 12, 3 × 4 = 12 আৰু 0 এটা থাকিল, ইমান ডিগ্ৰী হ'ব। Each interior angle of a regular hexagon is 120 ডিগ্ৰী হ'ব। নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ। নেক্সট চাব the sum of all angles of a heptagon is. the heptagon আপোনালোকে ইয়াতে হেক্সাগনৰ যে টোটেল এংগল এনটোৰে যদি আমি ডিভাইড নকৰোঁ, বাহুৰে ডিভাইড নকৰিলে টোটেল এংগল হৈ যায়। ঠিক তেনেকুৱা হেপ্টাগন হ'ল সপ্তভুজ, 7টা বাহু থাকিব ইয়াতে। চাম মানে যোগফল। দ্য চাম অফ অল এংগলছ অফ এ হেপ্টাগন, তাৰমানে ইয়াতে ইণ্টাৰনেল বা ইণ্টেৰিয়ৰ এংগলৰ কথাই বুজাইছে। বা চাব যদি ইণ্টাৰনেল নহ'লেহেঁতেন ইয়াত এক্সটেৰিয়ৰ কথাটো ক'লেহেঁতেন। চাব আপোনাৰ ফৰ্মুলাটো n-2 ইনটু 180 ডিগ্ৰী, ইয়াত এইটোৱে হ'ব। এতিয়া চাব এনৰ সংখ্যা হেপ্টাগন 7 -2 180। এতিয়া 7ৰ পৰা 2 গ'লে 5 ইনটু 180 ডিগ্ৰী এইটো আপোনালোক এইটো ইনটু কৰি দিলে হ'ল 5 × 8 = 40 আৰু 5 × 5 আৰু 4 = 9 আৰু এই 0টো ইয়াত বহাই দিব, গতিকে 900 ডিগ্ৰী হৈ গ'ল টোটেল ইণ্টেৰিয়ৰ এংগল। চাম অফ অল এংগলছ অফ এ হেপ্টাগন, হেপ্টাগন মানে সপ্তভুজ, মনত ৰাখিব এইটো। এতিয়া চাব নিশ্চয় ক্লিয়াৰ হৈছে এইটো। কুৱেশ্যন নম্বৰ 3 দ্য ডায়মিটাৰ অফ এ চাৰ্কল ইজ টুৱাইজ দ্য, কি হ'ব দ্য ডায়মিটাৰ অফ এ চাৰ্কল। ডায়মিটাৰটো আপোনাৰ চাব কোনটো, এইটো চাব অকণমান ডায়মিটাৰটো। ইয়াতে চাব, ইয়াতে হ'ব আপোনাৰ এইটো চাৰ্কল, চাৰ্কল হৈ গ'ল। এইটো হ'ল কেন্দ্ৰ, এইটো হ'ব ডায়মিটাৰ। কিন্তু এই কেন্দ্ৰৰ পৰা ইয়ালৈ হ'ল ৰেডিয়াছ, ইয়াৰ পৰা ইয়ালৈ হ'ল ৰেডিয়াছ, ব্যাসাৰ্ধ। এই গোটেইখিনি হ'ব বেশ, বেশক আমি ডি বুলি লিখোঁ, আৰু ব্যাসাৰ্ধ কেইটা আছে ইয়াতে, এটা গোটেইখিনি হ'ল বেশ, ব্যাসাৰ্ধ আধা কেইটা আছে 2টা। এইখিনি ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ
R কেইটা হ'ল দুটা Rক আমি এনেকৈ লিখিব পাৰোঁ 2R গতিকে বেগ হ'ব টুৱাইজ দ্য ডায়ামিটাৰ টুৱাইজ দ্য ব্যাসাৰ্ধক দুগুণ কৰিলে হয় ইয়াত দিয়া আছে কি diameter of a circle is twice the radius the answer কি হ'ব radius হ'ব R A D I U S radius twice the radius মই ইয়াতে অলপ মানে হেৰিকে দিছোঁ চাব 2R diameter হ'ব twice the radius নিশ্চয় ক্লিয়াৰ আছে আপোনালোকৰ তাৰপিছত চাব আপোনালোকে কুৱেশ্যন নম্বৰ 4 how many lines can be drawn through two distinct points দুটা পইণ্টৰ মাজেদি আমি কেইটা লাইন ড্ৰ কৰিব পাৰোঁ বেকাৰ লাইন কথা ইয়াত কোৱা নাই ষ্ট্ৰেট লাইনৰ কথাই কৈছে এতিয়া চোৱা দুটা পইণ্ট মই লৈছোঁ ইয়াতে এটা পইণ্ট লৈছোঁ এই পইণ্ট দুটাৰ মাজেদি মই এই লাইনটো টানিছোঁ চাব আপোনালোকে এই লাইন দিছ লাইন পইণ্ট হ'ব দুটা এটা লাইন ড্ৰ কৰিব পাৰিলোঁ কিন্তু মই আৰু লাইন ড্ৰ কৰিব পাৰিম সেইবিলাক বেকা হ'ব কাৰ্ভড হৈ যাব এয়া আৰু লাইন ড্ৰ কৰিব পাৰিম বেকা হ'ব আৰু লাইন ড্ৰ কৰিব পাৰিম বেকা হ'ব কিন্তু ষ্ট্ৰেট লাইন আমি কেইটা অনলি ওৱান লাইন কেন বি ড্ৰন between through two distinct points. Only one line can be drawn through two distinct points. Only one. मैं यहाँ तो one लिखी लूँ. One line. How many lines? One line. One line. Answer বিলাক short হ'ব লাগে. নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো চাব ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5 দ্য টোটেল নাম্বাৰ অফ ফেচেছ এজেছ এণ্ড ভাৰ্টাইচেছ অফ এ কিউবইড আৰ এতিয়া প্ৰথম কথা হ'ল কি আপোনালোকে কিউবইড জানিব লাগিব হোৱাট ইজ কিউবইড এইটো হ'ল 3D ফিগাৰ এটা কিউবইড 3D ফিগাৰ আপোনালোকে চাব এইটো এটা কিউবইড হয় এইটো কিউবইড হয় ইয়াৰে কি আছে ব্ৰেথ লেন্থ and height তিনটা আছে so 3D figure এটা আপোন এটো চাব পাৰে একে কথা এটো হল কিউবইড হয় এটা মনত ৰাখিব এটো কিউবইড আপোনালোকে চাব how many faces কিউবইডৰ কিমানটা ফেস থাকে চাব এটো চাব এটো এটা ফেস হয় আৰু এনেকুৱা ফেস তলতো আছে দুটা হল এটা ফেস এটা ফেস এটা হল চাৰিটা হল এটা ফেস এটা হল 6 ফেসেস এটা মনত ৰাখিব কিবোৰ্ডৰ 6 ফেস থাকে ফেস মানে পিঠি ফেস মানে হল কি পিঠি গতিকে 6টা পিঠি থাকে বা পৃষ্ঠ বা তল বুলিও আমি ক'ব পাৰোঁ এটা চাব এজ হ'ব কি দুটা ফেস য'ত লগ লাগিছে তাক আমি এজ বুলি কওঁ চাব আপোনালোকে এইটো এই ফেসটো আৰু এই ফেসটো এইটো ইয়াতে লগ লাগিছে গতিকে আমি ইয়াত এজ বুলি কওঁ এইটো হ'ব এজ এই ফেসটো য'ত লগ লাগিছে বা এই ফেস য'ত লগ লাগিছে এইটো হ'ব এজ এই ফেসটো য'ত লগ লাগিছে এইটো হ'ব এজ সো হাউ মেনি টোটেল নাম্বাৰ অফ ফেসেছ 6 ফেস পালোঁ আমি এজ কিমান হ'ব আপোনালোকে চাব এজ হিসাব কৰক এটা এজ চাৰিটা হ'ল এই 5 6 7 8 9 10 11 12 আপোনাৰ এজ কেইটা হ'ব 12 এজেছ হ'ব এই শিৰবিলাক আপোনালোকে হিচাপ কৰিব এই শিৰবিলাক হিচাপ কৰিব 12টা আছে চাব আপোনালোকে তেতিয়াহ'লে ইয়াত 6 ফেসেছ 12 এজেছ and vertices চাব আপোনালোকে vertice means actually এটো হল plural number vertices actually ইয়াৰ real singular number হলে vertex বুলি কোৱা হয় ইয়াত চাব আপোনালোকে a to edge আৰু a to edge ইয়াত মিট হৈছে
য'ত মিড হৈছে সেইটো ভাৰ্টেক্স চাব আপোনালোকে এইটো ইজ আৰু এইটো ইজ এই তিনিটা ইজ য'ত লগ লাগিছে এইটো ভাৰ্টেক্স এনেকুৱা ভাৰ্টেক্স কেইটা হ'ব চাওকচোন বাৰু 1 2 3 4 5 6 7 8 8 ভাৰ্টেক্স আমি 8 ভাৰ্টেক্স নকওঁ 8 ভাৰ্টাইচেছ বুলি কওঁ শীৰ্ষবিন্দু বা এংগুলাৰ পইণ্ট বুলি কোৱা হয় শীৰ্ষ ভাৰ্টেক্স মিনছ শীৰ্ষবিন্দু বা এংগুলাৰ পইণ্ট ইয়াত আপোনালোকে এটা কথা জানিব এইটো যেতিয়া আপোনাৰ কিবৰ্ড ড্ৰ কৰা যায় ইয়াতে চাব এইটো কিবৰ্ড এটা ড্ৰ কৰি চাওঁ কেনেকুৱা হয় অলপমান মন দিব এইফালে চাব এইটো কিবৰ্ড হ'ল চাব মই কৈছিলোঁ দেখুৱাইছিলোঁ যে তিনিটা ইজ এই এটা ইজ হ'ল এই এটা ইজ এই ইয়াতে লগ লাগিছে যে এইটো হ'ব কি এই পইণ্টটো হ'ব কি ভাৰ্টেক্স এনেকুৱা 8টা বা 8 ভাৰ্টেক্স আছে আমাৰ হাউ মেনি ভাৰ্টেক্স 8 এইটো মনত ৰাখিব আমি কি পালোঁ ফেচ পালোঁ কিমানটা ফেচেছ পালোঁ আমি কিমানটা 6 ফেচেছ 6 তাৰপিছত এইচ পালোঁ ই ডি জি ই এইজেছ প্লুৰেল নাম্বাৰ লিখিলোঁ এইজেছ আমি কিমান পালোঁ 12 তাৰপিছত আমি ভাৰ্টাইচেছ একচুৱেলি ছিংগুলাৰ নাম্বাৰ ভাৰ্টাইচেছ টি চি ই এছ ভাৰ্টাইচ আমি কিমানটা পালোঁ ভাৰ্টেক্স 8 পালোঁ 8 নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো এটা কিবৰ্ডৰ ফেচ কেইটা থাকিব 6টা থাকে এইচ থাকিব 12 12টা থাকিব আৰু ভাৰ্টাইচেছ থাকিব 8 নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে গোটেইখিনি কুৱেশ্যন আনচাৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ